নমস্কাৰ মই অনুষ্ঠিতা শৰ্মাই ইকনমিক্সৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ক্লাছৰ মাজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি মেট্ৰিক্সৰ বাকিকেইটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলোঁ, গতিকে আৰম্ভ কৰোঁ। আয়তীয় মেট্ৰিক্সৰে আৰম্ভ কৰিছোঁ। ইংলিছত কোৱা হয় ৰেক্টেংগুলাৰ মেট্ৰিক্স। গতিকে আয়তীয় মেট্ৰিক্স এটানো কি? যদি মই লিখি গৈছোঁ আৰু কৈও গৈছোঁ, যদি এটা মেট্ৰিক্সৰ শাৰীবোৰৰ সংখ্যা স্তম্ভৰ সংখ্যাতকৈ বেছি হয়, বা স্তম্ভৰ সংখ্যা শাৰীৰ সংখ্যাতকৈ বেছি হয়, তেনে মেট্ৰিক্সকে আমি আয়তীয় মেট্ৰিক্স বুলি ক'ব পাৰোঁ। এতিয়া ইংলিছ মিডিয়াম ষ্টুডেণ্টে কেনেকৈ লিখিবা? ৰেক্টেংগুলাৰ মেট্ৰিক্স is one type of matrix. In this, the elements are arranged in rows and columns. The arrangement of elements in the matrix represent a rectangular shape or rectangle shape. Okay? এতিয়া আমি উদাহৰণ এটা লওঁ, এক্সাম্পল এটা লওঁ। ফৰ এক্সাম্পল ল'লে তোমালোকৰ বেছি ক্লিয়াৰ হৈ যাব। এক্সাম্পল এটা লৈছোঁ। কি কৈছোঁ? যদি এটা মেট্ৰিক্সৰ শাৰীবোৰৰ সংখ্যা স্তম্ভৰ সংখ্যাতকৈ বেছি হয়, নতুবা স্তম্ভৰ সংখ্যা শাৰীবোৰৰ সংখ্যাতকৈ বেছি হয়, তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ? আয়তীয় মেট্ৰিক্স বা ৰেক্টেংগুলাৰ মেট্ৰিক্স। গতিকে এতিয়া আমি এটা লৈছোঁ 2 4 6 3 5 7। এইটো কোনটো অৰ্ডাৰৰ মেট্ৰিক্স? কেইটা আমাৰ শাৰী আছে? 3টা। ৰ' কেইটা আছে? 3টা। ফাৰ্ষ্ট ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ'। অ'কে? কেইটা কলম আছে? 2টা কলম, 1 and 2, হয়নে? গতিকে m into n কিমান হ'ব? 3 into 2 অৰ্ডাৰ। অ'কে? গতিকে এইটো তোমালোকৰ ৰেক্টেংগুলাৰ মেট্ৰিক্সৰ উদাহৰণ। মই তোমালোকক শাৰী বেছি থকা অৰ্থাৎ ৰ' বেছি থকা এটা উদাহৰণ দিলোঁ। তোমালোকে কলম বেছি থকা এটা উদাহৰণ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। গতিকে ৰেক্টেংগুলাৰ মেট্ৰিক্স তোমালোকে তোমালোকৰ দূৰ হ'ল বুলি মই ভাবিছোঁ। নেক্সট বেলেগ এটা টাইপলৈ যাওঁ। আমি নেক্সট মেট্ৰিক্সটোলৈ আহিছোঁ, একক মেট্ৰিক্স। ইংলিছত কোৱা হয় আইডেণ্টিটি মেট্ৰিক্স আৰু ইউনিট মেট্ৰিক্স। যি বৰ্গ মেট্ৰিক্সত প্ৰধান কৰ্ণত থকা অৰ্থাৎ একে নম্বৰৰ শাৰী আৰু স্তম্ভৰ উপাদান যেনে A11 সমান A22 সমান A33 = 1। তাৰমানে কি মই বুজাই দিম তোমালোকক। 1 আৰু বাকী উপাদানবোৰ কি হয়? 0 হয় বুলি কৈছে। ঠিক আছে? সেই মেট্ৰিক্সক আমি কি বুলি ক'ব পাৰোঁ? একক মেট্ৰিক্স। ইংলিছ মিডিয়ামৰ কাৰণে দিয়া আছে দ্য স্কোৱাৰ মেট্ৰিক্স হুজ প্ৰিন্সিপাল ডায়াগনেল এলিমেণ্টছ আৰ 1 and all other elements are 0 is called an identity matrix or unique matrix. এতিয়া ডায়াগনেল এলিমেণ্টছ কোনবোৰ? ঠিক আছে? গতিকে আমাক কি কৈছে? A11 = A22 = A33 = 1 হয়। মই ফৰ্মটো পাতি থৈছোঁ। গতিকে A11 A22 A33 এইটো নহয়নে? গতিকে এইকেইটা কি হ'ব লাগিব? আমাৰ 1 1 1। এইটো 1 হ'ব লাগিব, এইটো 1 হ'ব লাগিব আৰু এইটো 1 হ'ব লাগিব। আৰু বাকীবোৰ এলিমেণ্ট আমাৰ কি হ'ব লাগিব? 0, হয়নে? গতিকে তেনেকুৱা যদি হয় তেতিয়া সেই মেট্ৰিক্সটোক আমি কি বুলি ক'ব পাৰোঁ? একক মেট্ৰিক্স বা আইডেণ্টি মেট্ৰিক্স আৰু ইউনিট মেট্ৰিক্স বুলিও কোৱা হয়। গতিকে তেনেকুৱা এটা উদাহৰণ লওঁচোন আহা। সংখ্যাত লওঁ নহয় জানো?
গতিকে তেনেকুৱা এটা মই উদাহৰণ লৈছোঁ 1 0 0 1 এইটো কি অৰ্ডাৰৰ 2 × 2 অৰ্ডাৰৰ নহয় জানো ইয়াত ৰো দুটা আছে আৰু কলমো দুটা আছে হয়নে গতিকে এইটো চোৱাচোন A11 আৰু A22 এই দুটা কি হ'ল 1 নহয় জানো গতিকে এই দুটা আমি কি পালো 1 পালো গতিকে বাকিবোৰ কি পাইছো শূন্য পাইছো গতিকে এই মেট্ৰিক্সটোক আমি কি বুলি ক'ব পাৰো একক মেট্ৰিক্স গতিকে তোমালোকে বুজি পাইছা একক মেট্ৰিক্স মানে কি নহয় জানো এতিয়া তোমালোকক ডায়াগোনাল শব্দটোৰ অৰ্থ মই বুজাই দিম ডায়াগোনাল মানেনো কি গতিকে নেক্সট আহা ডায়াগোনাল মেট্ৰিক্স আমি জানো আহা আহাচোন আমি তেন্তে কৰ্ণ মেট্ৰিক্স বা ইংলিছত কোৱা হয় ডায়াগোনাল মেট্ৰিক্স কি জানো আহা এটা বৰ্গ মেট্ৰিক্সত থকা এটা বৰ্গ মেট্ৰিক্সত থকা প্ৰধান কৰ্ণৰ বাহিৰত প্ৰধান কৰ্ণৰ বাহিৰত থকা আটাইবোৰ মৌল শূন্য হলে তাকে আমি কি ক'ব পাৰো কৰ্ণ মেট্ৰিক্স ওকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে কেনেকৈ লিখিবা এ মেট্ৰিক্স which has scalar elements not necessarily equal in the principal diagonal and zeros in the off diagonal position is called a diagonal matrix আমি এটা গম পালো এটা বৰ্গ মেট্ৰিক্সত থকা প্ৰধান কৰ্ণৰ বাহিৰত থকা আটাইবোৰ মৌল শূন্য হলে আমি তাক কি বুলি ক'ব পাৰো কৰ্ণ মেট্ৰিক্স হয়নে ইংলিছ মিডিয়ামৰ কাৰণে দিছো এই মেট্ৰিক্স which has scalar elements not necessarily equal in the principal diagonal and zeros in the off diagonal position is called diagonal matrix গতিকে কেনেকুৱা হ'ব ডায়াগোনাল মেট্ৰিক্সটো নহয় জানো আমি জানিব লাগিব সেই বিষয়ে গতিকে তোমালোকে গম পাইছা যিহেতু তোমালোকক ডেফিনেশ্যনটো দিয়া হৈছে গতিকে আমি এটা ডায়াগোনাল মেট্ৰিক্স বনাওঁচোন 2 0 0 1 ওকে 2 × 2 হ'ল গতিকে এইটো এটা আমাৰ কি হ'ব ডায়াগোনাল মেট্ৰিক্স তাৰমানে এটা বৰ্গ মেট্ৰিক্সত থকা প্ৰধান কৰ্ণৰ বাহিৰত থকা আটাইবোৰ মৌল শূন্য গতিকে এতিয়া এইটো হ'ল আমাৰ কি ডায়াগোনাল নহয় জানো আৰু বাকিবোৰ আমাৰ শূন্য নহয় জানো এটা বৰ্গ মেট্ৰিক্সত থকা প্ৰধান কৰ্ণৰ বাহিৰত এইবোৰ কি হ'ব লাগিব আমাৰ শূন্য 0 হ'ব লাগিব আৰু বাকি গিটাত আমাৰ সংখ্যা থাকিব লাগিব 1 2 যি নহওক গতিকে হেতুকে আমি কি বুলি কওঁ বা এক একো থাকিব পাৰে হেতুকে আমি কি বুলি ক'ব পাৰো কৰ্ণ মেট্ৰিক্স বুলি ক'ব পাৰো বা ডায়াগোনাল মেট্ৰিক্স বুলি ক'ব পাৰো যেহেতু ডায়াগোনাল মেট্ৰিক্স জানিব এটো কাৰণে লাগিব তেতিয়াহে তোমালোকে আসলে একক মেট্ৰিক্সটো ক্লিয়াৰলি বুজিবা গতিকে নেক্সট আমি যাওঁ অদিশ মেট্ৰিক্স কি বা স্কেলাৰ মেট্ৰিক্স কি যেহেতু মই স্কেলাৰ এলিমেন্টস কলো গতিকে স্কেলাৰ এলিমেন্টস নো কি আমি জানো আহা এতিয়া আমি স্কেলাৰ মেট্ৰিক্সলৈ আহো অদিশ মেট্ৰিক্স কি এটা কৰ্ণ মেট্ৰিক্সৰ প্ৰধান কৰ্ণত থকা আটাইবোৰ মৌল বা উপাদান সমান হলে তেনে মেট্ৰিক্সক অদিশ মেট্ৰিক্স বুলি কোৱা হয় A matrix which has a common scalar element in the principal diagonal and zeros everywhere else is known as scalar matrix. গতিকে এটা কৰ্ণ মেট্ৰিক্সৰ প্ৰধান কৰ্ণত থকা আটাইবোৰ মৌল বা উপাদান যদি সমান হয় গতিকে প্ৰধান কৰ্ণ কোনটো আমি সকলোৱে জানো গতিকে প্ৰধান কৰ্ণ কোনটো এতিয়া মই তোমালোকক এটা মেট্ৰিক্স আঁকি দিছো তোমালোকে চোৱা মন দি এটো 3 × 3 অৰ্ডাৰৰ এটা মেট্ৰিক্স ঠিক আছে এটা প্ৰধান কৰ্ণ কোনটো
1 1 1 এইকেইটা নহয় জানো 1 1 1 তাৰমানে A11 A22 A33 হয়নে আৰু বাকিবোৰ শূন্য কিন্তু চোৱা এটা কৰ্ণ মেট্ৰিক্সৰ প্ৰধান কৰ্ণত থকা আটাইবোৰ মৌল বা উপাদান যদি সমান হয় তাৰমানে 1 1 হলে 1 1 এ হ'ব 2 2 হলে 2 2 এ হ'ব 3 3 হলে 3 3 এ হ'ব 4 4 হলে 4 4 এ হ'ব যি নিদিয়া তোমালকে তেনে মেট্ৰিক্সক আমি কি বুলি ক'ব পাৰো অদিশ মেট্ৰিক্স ঠিক আছে মই এটা উদাহৰণ তোমালকক দি দিলো মেট্ৰিক্সৰ তোমালকে এনেকুৱা আৰু উদাহৰণ দি পেলাই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা ওকে গতিকে নেক্সট এটো মোৰ মতে তোমালকৰ কনফিউজ একো নাই অদিশ মেট্ৰিক্স বুজি পালা গতিকে নেক্সট আমি টাইপস টুলে যাও হেতু হৈছে আমাৰ ত্ৰিভুজ মেট্ৰিক্স কি এটো ত্ৰিভুজ মেট্ৰিক্স এটা ত্ৰিভুজ মেট্ৰিক্স নো কি আমি জানো আহাছো ত্ৰিভুজ মেট্ৰিক্স ইংলিছত কোৱা হয় triangular matrix গতিকে শব্দটোতে গম পাইছা ন ত্ৰিভুজ মেট্ৰিক্স কি আমি জাম ত্ৰিভুজ মেট্ৰিক্স এটা বৰ্গ মেট্ৰিক্সক ত্ৰিভুজ মেট্ৰিক্স বুলিব পাৰি গতিকে গম পাইছা বৰ্গ হ'বই লাগিব তাৰ মানে 4 into 4 অৰ্ডাৰ হ'ব লাগিব নহলে 2 into 2 অৰ্ডাৰ হ'ব লাগিব নহলে 3 into 3 অৰ্ডাৰ হ'বই লাগিব গতিকে এটা বৰ্গ মেট্ৰিক্স হ'ব লাগিব যদিহে প্ৰধান কৰ্ণৰ এতিয়া এটা শৰ্ত আছে কথা যদিহে প্ৰধান কৰ্ণৰ তলফালে বা ওপৰফালে থকা মৌল বা উপাদানবোৰৰ মান শূন্য হয় তাৰমানে প্ৰধান কৰ্ণ কোনটো এটো নহয় জানো ইয়াৰ তলৰ বা ওপৰ কোনোবা এটাহে হ'ব আগতে তলৰ বা ওপৰফালে এই মানবোৰ যে এই তিনটা এনেকে ধৰণে আছে যে এবু শূন্য হ'ব লাগিব যদি এফালে শূন্য হয় তেন্তে এফালে আকৌ নাম্বাৰ থাকিব ওকে গতিকে তেনেকুৱা এটা উদাহৰণ আমি লম English medium karone koi lusu a matrix whose all elements in one side of the principal diagonal are zeros is called a triangular matrix gotike triangular matrix er eta ami udahoron lobo paro kenuka udahoron lole bhal hobo no ami eta udahoron lo thik ase iate moi udahoron to dekhai disu tumalko dhorilo -1 3 minus 1 0 0 minus 2 0 2 minus 5 এটো কিমান হল 3 into 3 অৰ্ডাৰৰ এটা মেট্ৰিক্স নহয় জানো গতিকে ইয়াত মন কৰাচোন ইয়াত প্ৰধান কৰ্ণ কোনটো এটো প্ৰধান কৰ্ণ হয় নে এই প্ৰধান কৰ্ণৰ তলফালে বা ওপৰফালে বুলি কৈছে যিকোনো এফালে গতিকে ইয়াৰ কোনটো ফালে ওপৰফালে কি আছে গুটে মৌলবিলাকৰ মানবিলাক কিমান শূন্য হয়নে আৰু তলৰফালে সংখ্যা আছে গতিকে এটো এটা কি হ'ব আমাৰ ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স ত্ৰিভুজ মেট্ৰিক্স গতিকে গম পালা গতিকে নেক্সট এটা মেট্ৰিক্সলৈ যাওঁ বলা এতিয়া আমি সমপৰিমিত মেট্ৰিক্সলৈ আহো সিমেট্ৰিক্যাল মেট্ৰিক্স এটা মেট্ৰিক্সক সমপৰিমিত মেট্ৰিক্স বুলি ক'ব পৰা যায় যদিহে ই এটা বৰ্গ মেট্ৰিক্স আৰু aij aj হয় আই জে মানে আমি জানো ন আই মানে ৰ আৰু জে মানে কলম গতিকে গম পাইছা aij aj যদি হয় এই দৃষ্টিৰে চালে আমি এই সমপৰিমিত মেট্ৰিক্সটোক আমি কি বুলি ক'ব পাৰো জানানে একক মেট্ৰিক্সটো গম পাই আহিলো কৰ্ণ মেট্ৰিক্স গম পাই আহিলো আৰু অদিশ মেট্ৰিক্সবোৰক আমি সমপৰিমিত মেট্ৰিক্স বুলি ক'ব পাৰো গুটেকিটা বিষয় আমি আগত পাই আহিলো গতিকে এই গুটেকিটাকে আমি কি বুলি ক'ব পাৰো আসলতে সমপৰিমিত মেট্ৰিক্স বুলি ক'ব পাৰো গতিকে পৰীক্ষাত কেতিয়াবা আহিব পাৰে আকৌ দেই সমপৰিমিত মেট্ৰিক্সটো এটা একক মেট্ৰিক্স হয়নে বা কৰ্ণ মেট্ৰিক্স হয়নে তেতিয়া কিন্তু হয় বুলি তোমালকে লিখিব লাগিব ঠিক আছে গতিকে ইংলিশ মিডিয়াম ষ্টুডেন্ট বিলাকেও লিখি লোৱাছোন English medium asale likhilwa a matrix whose elements are such that if we interchange the corresponding rows and columns the matrix remains the same is called a symmetric or symmetrical matrix গটিকে ইয়াৰ एग्जांपल কি হ'ব আমি গমে পালো কৰ্ণ একক আদিশ মেট্ৰিক্স পাই আহিলো গটিকে এইবিলাকৰে উদাহৰণ আমি দিব পাৰো এইবিলাকে উদাহৰণে আমাৰ কাৰণে সমপৰিমিতৰ উদাহৰণ হৈ পৰিব নহয় জানো যদি আমি এনেকুৱা এটা एग्जांपल লওঁ 1 0 0 0 1 এটো এন্টা আমাৰ 3 into 3 মেট্ৰিক্স গটিকে এটো আমাৰ কি হত পৰিব আমাৰ একক মেট্ৰিক্সত নহয় জানো গটিকে গুটে কাৰণ ডায়াগোনাল গিটা 1 1 আছে গটিকে এটো এটা একক মেট্ৰিক্স আৰু একক মেট্ৰিক্স আমি সমপৰিমিত মেট্ৰিক্স বুলি ক'ব পাৰো গটিকে ইয়াৰ এটা উদাহৰণ দিব পাৰো নেক্সট আমি অদিশ মেট্ৰিক্সৰ এটা উদাহৰণ ল'ব পাৰো এটো এটা উদাহৰণ লৈ ললো নেক আৰু এটা লৈছো তোমালকে মোক বাকি কৰ্ণ মেট্ৰিক্সৰ এটা উদাহৰণ দি দিবা
তেতিয়া হেতু এটা সমপৰিমিত ম্যাট্ৰিক্সে হৈ যাব এটো আমি 3 * 3 এটা ম্যাট্ৰিক্সে ললো গতিকে 3 3 3 লৈছো অধিক ম্যাট্ৰিক্স বা 2 2 2 যেতে ডায়াগোনাল বিলাকৰ একেই হয় প্ৰধান কৰ্ণত থকা আটাইবোৰ মূল বা উপাদান সমান হয় তেতিয়া আমি তাকে অধিক ম্যাট্ৰিক্স বুলি ক'ব পাৰো যেহেতু আমি সমপৰিমিত ম্যাট্ৰিক্সক আমি অধিক ম্যাট্ৰিক্স বুলি ক'ব পাৰো গতিকে ইয়াৰ উদাহৰণ আমি লব পাৰো গতিকে মোৰ মতে ইয়াত কনফিউজ তোমালোক নাই হোৱা ক্লিয়াৰ হলা সকে আমি আজি শেষৰ প্ৰকাৰটোলে আহো হেতু হৈছে সদৃশ ম্যাট্ৰিক্স এতিয়া আমি সদৃশ ম্যাট্ৰিক্স কি সেই বিষয়ে জানোছো নহয় এটা সদৃশ ম্যাট্ৰিক্স হল এটা বৰ্গ ম্যাট্ৰিক্স যত a = a এটা মানে দুটা যদি a ম্যাট্ৰিক্স একে লও আমি যদি পূৰণ কৰো তেতিয়া a পাম আমি যেটো a ম্যাট্ৰিক্স অৰিজিনাল ম্যাট্ৰিক্স আছিল হেতুৱে পাম যদিও আমি a স্কয়াৰ কৰো তেতিয়াও আমি a পাম সেই কথাটো কোৱা হৈছে আৰু একক ম্যাট্ৰিক্সক সাধাৰণতে সদৃশ ম্যাট্ৰিক্স বুলিও ক'ব পাৰি দেই পৰীক্ষাত কেতিয়াবা আহিব পাৰে সদৃশ ম্যাট্ৰিক্সত একক ম্যাট্ৰিক্স হয় নে নহয় তেতিয়া হয় বুলি লিখিবা An idempotent matrix is one which, when multiplied by itself, does not change. If a matrix A is idempotent, then A = A. গম্পলা গতিকে তোমালকৰ এই বিষয়ে মাল্টিপ্লিকেশনৰ বিষয়ে মই পিছত কৰাম তেতিয়া হবিশেষ তোমালকে মাল্টিপ্লিকেশন কেনেকৈ কৰে ম্যাট্ৰিক্সৰ সেই বিষয়ে গম পাবা তাৰ পিছত তোমালকে প্ৰথম এডিশন পাবা সাবট্ৰেকশন পাবা তাৰ পিছত মাল্টিপ্লিকেশনে আহিবা গতিকে আজি তোমালকক মই থুলমুলকে এইটো উদাহৰণে দি থওঁ তাৰ পিছত আমি যেহেতু পামেই গতিকে তেতিয়া তাত তোমাকে হবিশেষ পঢ়িবলৈ পাবা এটা ধৰিলো আজি দিবা মই ম্যাট্ৰিক্স এটা লৈছো 1 একদম সিম্পল কে দেখাইছো যেহেতু তোমালকক এতিয়া জটিলকে দেখালে তোমালকৰ কাৰণে জটিল হ'ব যেতিয়া মাল্টিপ্লিকেশন কৰিবা একেবাৰে সহজ হৈ যাব এতিয়া প্ৰথম এটো এটা ম্যাট্ৰিক্স যেনিবা 1 ঠিক আছে ইয়াৰ লগত আৰু এটা পূৰণ কৰিছো আমি কি a ম্যাট্ৰিক্সে এটো 1 ঠিক আছে আৰু ইয়াৰ পৰা আমি যেটো ফলাফল পাম হেতু কি পাম আমি 1 এ পাম গতিকে তেনেকুৱা ম্যাট্ৰিক্স বিলাকক আমি কি বুলি ক'ব পাৰো সদৃশ ম্যাট্ৰিক্স আৰু একক ম্যাট্ৰিক্সক আমি সদায় সদৃশ ম্যাট্ৰিক্স বুলি ক'ব পাৰো সদায় মনত ৰাখিবা ঠিক আছে গতিকে ইয়াতে আমি সামৰণি মাৰিলো আৰু নেক্সট ক্লাছত আমি লাহেকে বিধি বিলাকলৈ যাম লজ অফ ট্ৰেচলৈ যাম তাৰ পিছত আমি সাবট্ৰেকশন এডিশন আৰু মাল্টিপ্লিকেশন খিনি আমি কৰি শেষ কৰিম